মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো যোৱা কেইদিনমানৰ পৰা বহুতে মোক প্ৰশ্ন কৰি আহিছে ফোন কৰিছে মেছেজ কৰিছে যে মেথছ আমি কৰ পৰা পঢ়িম মেথছ আমি যিমান পঢ়িলো যিমান বুজি পালো এক্সামত কৰিব নোৱাৰো এক্সামত মেথছৰ কাৰণে ৰৈ যাব লগিয়া হৈছে মেথছত ইমান ষ্ট্ৰং নহয় মেথছত দুৰ্বল হয় কেনেকে মেথছ সেকশনটো ষ্ট্ৰং কৰিম কাৰণ মেথছত বহুত কেটা কোৱেশ্চন আহে আমাৰ 35 টা কোৱেশ্চন আহে 35 টা 35 টা মেথছৰ কোৱেশ্চন আহা দেখা যায় আৰু হেখিনি আমি কোৱেশ্চন কেনেকে অ্যাটেম্প্ট কৰিব পাৰিম গতিকে আজি মই আপোনালোকক এটা ওৱান ষ্টেপ সলিউশন কম জোৰ পৰা পঢ়াৰ পিছত আপোনালোকে মেথছৰ বেলেগকে কিতাপ এখন মেলাৰো প্ৰয়োজন নাই এখন মেথছৰ কিতাপ আপুনি কিনিব নালাগে আৰু মেথছৰ এটা কোৱেশ্চন বেলেগকে কৰিব নালাগে আৰু জোৰ পৰা মই ওৱান ষ্টেপ সলিউশন কম তাৰ পৰা পঢ়াৰ পিছত আপোনালোকে মেথছৰ এক্সামত 35 টা যি কোৱেশ্চন আহে হে 35 টা কোৱেশ্চনৰ ভিতৰত আপুনি 30 প্লাস ইজিলি স্কোৰ কৰিব পাৰিব 30 প্লাস পুনৰবাৰ কৈছো মই গ্যাৰান্টি দি কৈছো আপোনালোকক যে আপুনি 30 প্লাস একেবাৰে সহজতে স্কোৰ কৰিব পাৰিব ঠিক আছে হে ওৱান ষ্টেপ সলিউশনৰ কথা ক'বলৈ গৈ আছো মই চাও এডিআৰই 2.0 ৰ আগতো বহুত আমাৰ প্ৰশ্ন কৰি আছিল যে একেখিনি কথা লৈ পিনে যে মেথছ আমি কৰ পৰা পঢ়ি মেথছত কৰিব পৰা নাই মেথছ প্ৰতিবাৰে এক্সামত এৰি থৈ আহিব লগিয়া হৈছে তো হেতু অনুসৰি আমি এটা মেথছৰ কোৰ্স বনাইছিলো পুনৰবাৰ কোৰ্স কোৱা দেখি আপুনি ভয় নাখাব পেইড কোৰ্স আপুনি বহুত দেখা পাইছে পেইড কোৰ্স গতিকে পেইড কোৰ্স বুলি আপুনি ফাৰ্স্টত ভয় নাখাব কিয় কৈছো মই এটো চাও যে আপুনি আমাৰ যেটো এডিআৰই 2.0 ৰ আগত মেথছৰ কোৰ্স লঞ্চ কৰিছিলো কিমান ভালকে লঞ্চ কৰিছো কিমান সিস্টেমেটিক হয় কেনেকে পঢ়াও হে সম্পৰ্কে আজি ভিডিওতে আমি ডিসকাস কৰিম কিন্তু তাৰ আগতে মই ক'ব বিচাৰিছো যে এক্সাম এটা হোৱাৰ আগত সকলোৱে কনফিডেন্টত কয় যে এই পেইড কোৰ্সটো আপোনালোকে লওক ইয়াৰ পৰা এক্সামত কমন পৰিবে আপোনালোকে এক্সামত কৰিব পাৰিব এতে এক্সামটো হৈ যোৱাৰ পিছত মানে এডিআৰই 2 ৰ আগত যেটো আমি মেথছৰ কোৰ্স লঞ্চ কৰিছিলো হে এডিআৰই এক্সামিনেশন হৈ গল আপোনালোকে গম পায় তো তাৰ পিছত আজি মই কনফিডেন্টলি কৈছো যে আমাৰ যেটো মেথছৰ কোৰ্স আছিল এডিআৰই 2 ৰ আগত লঞ্চ কৰা হে মেথছৰ কোৰ্সটো সম্পূৰ্ণ সফলতাৰে সকলোৱে কৰিব পাৰিছে এক্সামিনেশনত আপোনালোকে মই পুনৰবাৰ এটো কথা কৈ দিছো যে আমি বেছিকে পেইড কোৰ্স লঞ্চ নকৰো এটো কথা মই পুনৰ ৰিপিট কৰি কৈছো আগতো কৈছিলো যে আসাম পুলিচ এক্সাম পাৰ হৈ গৈছে আসাম পুলিচ এসআই এক্সামিনেশন পাৰ হৈ গৈছে হাই স্কুল টেট হায়াৰ সেকেন্ডাৰী টেট জেডব্লিউ এক্সামিনেশন তিয়া হ'বলৈ গৈ আছে ডিএমই ডিএসএস এনেকে প্ৰায় 8টা মান এক্সামিনেশন গৈছে কিন্তু আমি কোৰ্সেস লঞ্চ কৰা নাই আমি কোৰ্সেস বহুত কেটা লঞ্চ কৰিব পাৰো কিন্তু আমি কোৰ্সেস লঞ্চ কৰা নাই এটো কাৰণে আমি সদায় কোৱালিটিৰ ওপৰত বিশ্বাস কৰো যি সকলে আমাৰ ওচৰত ক্লাसेস কৰিছে ফ্ৰী ক্লাसेসে হোক বা পেইড ক্লাছেসে হোক আপোনালোকে এবাৰ মাত্ৰ আমাৰ ভিডিও বিলাক চাওক আমাৰ ইংলিছৰ ভিডিও চাওক আমাৰ মেথছৰ ভিডিও চাওক আমাৰ ৰিজনিংৰ ভিডিও চাওক আপোনালোকে গম পাব কিমান কোৱালিটিৰ ওপৰত আমি ফোকাস কৰো আৰু কিমান কনসেপ্টটো ক্ৰিস্টেল ক্লিয়াৰ কৰিব চেষ্টা কৰো কনসেপ্ট ক্ৰিস্টেল ক্লিয়াৰ কৰাটো আমাৰ প্ৰধান লক্ষ্য হয় আমাৰ ভিডিও বিলাক আপোনালোকে 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা কেতিয়াও নাপায় যিমান পাৰি হিমান কম সময়ত আমি বুজাবলৈ চেষ্টা কৰো আমাৰ এভাৰেজ টাইমটো হল 25 মিনিটৰ পৰা 30 মিনিট যিমান পাৰি হে কম সময়ত আমি গোটেই কনসেপ্টবিলাক ক্ৰিস্টেল ক্লিয়াৰ কৰিব চেষ্টা কৰো যাতে এক্সামত সকলোবিলাক কৰিব পাৰে আৰু হে অনুসৰি আমাৰ যেটো মেথছৰ কোৰ্স আছিল তাৰ পৰা সকলোৱে এক্সামিনেশনত গোটেই কেটা কোৱেশ্চন কৰিব পাৰিছে এনেকুৱা ৰিভিউ আছে এক্সাম দি অহাৰ পিছৰ অৱস্থাত আমি কোৱা নাই যে সকলে এক্সাম দিছে যে সকল পৰীক্ষাৰ্থী এক্সাম দিছে তেখেতসকলে কৈছে যে 15 সেপ্টেম্বৰ 2024 তাৰিখে এক্সামিনেশন হৈছিল পুনৰবাৰ কৈছো 15 সেপ্টেম্বৰ 2024 তাৰিখে এক্সামিনেশন হৈছিল আৰু 16 সেপ্টেম্বৰত আপোনালোকে আমাৰ ফিডবেক বিলাক দেখা পাব আপোনালোকে লক্ষ্যটক এপ্লিকেশন যদি প্লে ষ্টৰত সাৰ্চ কৰে লক্ষ্যটক এপ্লিকেশন প্লে ষ্টৰত সাৰ্চ কৰে তাৰ তলত দেখা পাব যে 16 সেপ্টেম্বৰ পৰীক্ষাৰ এদিনৰ পিছতে সকলোৱে জনাইছিল আমাক যে তেখেতসকলে আগতে মেথছৰ কোৱেশ্চন বিলাক এৰি আহিব লগিয়া হয় এক্সামত কিন্তু এই কোৰ্সটো কৰাৰ পিছত এইবাৰ এক্সামটো দিয়াৰ পিছত 35 টা ভিতৰত 33 টা কোৱেশ্চন কৰিব পাৰিছে 35 টা ভিতৰত 31 টা কোৱেশ্চন কৰিব পাৰিছে এক্সাম দি অহাৰ পিছত পৰীক্ষাৰ্থী সকলে কৈছে আমি কোৱা নাই গতিকে বহুত সফল হৈছে আমাৰ মেথছৰ কোৰ্সটো আৰু কিয় ইমান কমন পৰিছে ইমান মেথছৰ কোৰ্সত ডাইৰেক্টলি প্ৰশ্নৰ মানে নাম্বাৰৰ হৈতে একে কোৱেশ্চন লাগে কমন পৰিছে মই হেতু আগতো কৈছো আপোনালোকক সো আমাৰ মেথছৰ কোৰ্সৰ পৰা সকলোৱে কিয় কৰিব পাৰে তাৰ প্ৰধান কাৰণটো হল যে যদি আপুনি মেথছৰ কোৱেশ্চন বিলাক মাত্ৰ কৰি যায় ৰেন্ডমলি যদি মেথছৰ কোৱেশ্চন কৰি যায় আপোনালোকে বুজি পাব কিন্তু এক্সামত যদি অলপমান বেলেগকে কৰি দিয়ে আপুনি কেতিয়াও কৰিব নোৱাৰিব তাৰ কাৰণে কনসেপ্টটো ক্লিয়াৰ কৰিব লাগিব আৰু কনসেপ্ট কেতিয়া ক্লিয়াৰ হ'ব যেতিয়া এটা টপিক আপোনালোকে সাব টপিক হিচাপে পঢ়িব হাজাৰটা কোৱেশ্চন এটা টপিকৰ পঢ়িলে আপোনাৰ কনসেপ্টটো ক্লিয়াৰ নহব এটা ধৰক মই কৈ দিছো আমাৰ টপিক বিলাক আমি কেনেকে পঢ়াইছো যে যদি আমি পাৰ্সেন্টেজ টপিক বা ৰেশিও প্ৰপোৰ্শন টপিকৰ কথা ক'বলৈ যাওঁ ফাৰ্স্টত পাৰ্সেন্টেজ টপিক আমি কি কৰিছো ফাৰ্স্টত পাৰ্সেন্টেজৰ আমি একেবাৰে বেসিক ইন্ট্ৰোডাকশনটো দিছো যে পাৰ্সেন্টেজ আসলে কি হয় কেনেকে হয় একেবাৰে বেসিকৰ পৰা বুজোৱা হৈছে তাৰ সেকেন্ডত হৈছে যে ইজি ট্ৰিক্স দিয়া হৈছে যে পাৰ্সেন্টেজৰ কোৱেশ্চন বিলাক কেনেকে আপোনালোকে ট্ৰিক্সৰ সহায়ত সলভ কৰিব পাৰিব কেনেকে ট্ৰিক্সৰ সহায়ত সলভ কৰিব পাৰিব হে বেসিক ৰুলটো তাত কোৱা হৈছে তাৰ 3 নম্বৰ ক্লাছত দিয়া হৈছে যে অসমৰ আজিলৈকে গ্ৰেড 4 আৰু গ্ৰেড 3 এক্সামত যিমান কেটা পাৰ্সেন্টেজৰ কোৱেশ্চন আহিছে
যিমান কেটা আজিলৈকে কোৱেশ্চন পেপাৰ দেখা পাইছে আপুনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ গোটেইবিলাক পাৰ্চেন্টেজৰ কোৱেশ্চন বিলাক সলভ কৰা হৈছে তো আপোনালোকে গম পালে যে এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব বৰ্তমানলৈকে তাৰ নেক্সট আমি পাৰ্চেন্টেজ বিলাক সাব টপিক বনাই দিলো মানে পাৰ্চেন্টেজৰ যদি স্যালাৰি ৰিলেটেড কোৱেশ্চন আহে পাৰ্চেন্টেজৰ দৰমহা ৰিলেটেড কোৱেশ্চন বিলাক আমি কেনেকৈ কৰিব লাগে পাৰ্চেন্টেজৰ ইলেকশন ৰিলেটেড কোৱেশ্চন বিলাক কেনেকৈ কৰিব লাগে তাৰ নেক্সট পাৰ্চেন্টেজৰ পপুলেশন ৰিলেটেড কোৱেশ্চন বিলাক কেনেকৈ কৰিব লাগে হয়নে তাৰ নেক্সট পাৰ্চেন্টেজৰ ইনকাম টেক্স ৰিলেটেড কোৱেশ্চন বিলাক কেনেকৈ কৰিব লাগে গোটেইবিলাক সাব টপিক বনাই কৰিছো যেতিয়া পাৰ্চেন্টেজৰ ফাৰ্ষ্টত আপোনালোকে বেসিক শিকিলে আপোনালোকে ট্ৰিক শিকিলে কেনেকৈ সলভ কৰিব লাগে আপোনালোকে দেখা পালে এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আপোনালোকে তাৰ পিছত দৰমহা ৰিলেটেড বেলেকে কৰিলে আপোনালোকে এক্সামত অহা মাৰ্কস ৰিলেটেড বেলেকে কৰিলে পপুলেশন বিলাক বেলেকে কৰিলে তাৰ নেক্সট পাৰ্চেন্টেজৰ ইনকাম টেক্স বিলাক বেলেকে কৰিলে তো যেতিয়া এনেকে পঢ়িব তেতিয়াহে আপোনাৰ কনসেপ্ট ক্লিয়াৰ হ'ব তেতিয়াহে আপোনালোকে এক্সামত মেথছৰ কোৱেশ্চন বিলাক কৰিব পাৰিব মই এটা কথা সকলোকে ৰিকুৱেষ্ট কৰিছো যি সকলে এক্সামিনেশন ক্লিয়াৰ কৰিলে যদি আপুনি ভিডিও চাই আছে এবাৰ মাত্ৰ আমাৰ জনাই দিয়ক বা আপোনালোকে যদি যি সকলে চাও এক্সাম যি সকলে মেথছৰ কোৰ্স পাৰচেজ কৰিছিল আমাৰ আৰু কোৰ্স এক্সাম ৰিটেন এক্সাম ক্লিয়াৰ কৰিব নোৱাৰিলে তেখেতসকল এটা কথা ভালকে গম পায় যে মেথছৰ কাৰণে তেখেতসকলে ৰব লগা হোৱা নাই মাত্ৰ কেইটামান মাৰ্কস থাকি গল হয়তো জিকে কাৰণে বা ইংলিছৰ কাৰণে থাকিলা কিন্তু মেথছৰ গুটেখিনি কৰিব পাৰিছে তো হেনেকে আমি মেথছৰ কোৰ্সটো বনাইছিলো আসলতে আৰু এটা এক্সাম্পল দিম মই আমাৰ ৰেশিও প্ৰপৰচন বুলি এটা টপিক আছে ৰেশিও প্ৰপৰচন টপিকৰ ফাৰ্ষ্টত আমি ইন্ট্ৰোডাকশনটো দিছো যে আসলতে কেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহে ইয়াত কেনেকুৱা ধৰণৰ কোৱেশ্চন ৰেশিও প্ৰপৰচন হয় কি হেতু বিষয় কোৱা হৈছে সেকেন্ড পুনৰবাৰ অসমৰ যিমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ এক্সামিনেশন আছে সকলোৰে ৰেশিও প্ৰপৰচনৰ কোৱেশ্চন বিলাক একেলগে আমি তাত ডিসকাস কৰিছো আৰু তাৰ নেক্সট আমি গুটেইবিলাক পুনৰবাৰ ভাগ কৰিছো যে ৰেশিও প্ৰপৰচন নাম্বাৰ ৰিলেটেড কোৱেশ্চন আহিলে কেনেকৈ কৰে ৰেশিও প্ৰপৰচনৰ ইনকাম ৰিলেটেড কোৱেশ্চন আহিলে কেনেকৈ কৰা হয় ৰেশিও প্ৰপৰচনৰ কয়েন্স ৰিলেটেড যেটো কয়েন এটকা দুটকা কয়েন্স 5 পইচা কয়েন 10 পইচা কয়েন্স 50 পইচা কয়েন তো হে কয়েন ৰিলেটেড ৰেশিও প্ৰপৰচন বিলাক কেনেকৈ সলভ কৰে বা আপোনালোকৰ ৰেশিও প্ৰপৰচনৰ ফ্ৰেকশন ৰিলেটেড কোৱেশ্চন বিলাক কেনেকৈ কৰে তো গুটেইবিলাক তেনেকৈ আমি সাব টপিক বনাই কৰিছো বা নাম্বাৰস টপিকটো যদি আপোনালোকে ধৰে কিয় মই ইমান কনফিডেন্টলি কিয় ক'ব পাৰিছো কাৰণ এক্সামিনেশন হোৱাৰ পিছতো ইমান কনফিডেন্ট কৰিছো মই সো নাম্বাৰস টপিকটো একে কৰিছো আমি ফাৰ্ষ্টত ইন্ট্ৰোডাকশন সেকেন্ড আমাৰ প্ৰতিটো ভিডিও দেখা পাব আপোনালোকে প্ৰিভিয়াস ইয়াৰ যিমান কেটা কোৱেশ্চন আছে কোৱেশ্চন পেপাৰৰ কোৱেশ্চন বিলাক লোৱা হৈছে তাৰ নেক্সট টোটাল সামটো কেনেকৈ ওলাই নাম্বাৰৰ তাৰ নেক্সট এপি সিৰিজৰ কোৱেশ্চন বিলাক কেনেকৈ কৰিব লাগে জিপি সিৰিজৰ কোৱেশ্চন বিলাক কেনেকৈ কৰিব লাগে এক্সাম ওৰিয়েন্টেড কোৱেশ্চন বিলাক কেনেকৈ কৰিব লাগে আপোনালোকে প্লেস ভ্যালু বা প্ৰাইম নাম্বাৰৰ কোৱেশ্চন বিলাক কেনেকৈ কৰিব লাগে তো যেতিয়া কোৰ্সটো লব আপোনালোকে যেতিয়া টপিক ওয়াইজ সিস্টেমেটিকলি পঢ়ি যাব তেতিয়া আপোনালোকে নিজে এটা ভিডিও চোৱাৰ পিছত নিজে ৰিয়েলাইজ কৰিব কিয় এক্সামত ইমান দিনে মেথছ কৰিব পৰা নাছিলে আৰু যেতিয়া কনসেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ হ'ব কনসেপ্টটো ক্লিয়াৰ নোহোৱালৈকে এক্সামত আপোনালোকে কৰিব নোৱাৰিব মেথছে হোক বা ইংলিছৰ গ্ৰামাৰ সেকশনে হোক বহুত বেছি ইম্পৰ্টেন্ট কনসেপ্ট ক্লিয়াৰ কৰাটো সেই কাৰণে পুনৰবাৰ মই কনফিডেন্টলি কৈছো যে আপোনালোকে এই কোৰ্সটো কৰাৰ পিছত এটা কিতাপ কিনিব নালাগে প্ৰথম কথা আৰু এখন কিতাপৰ এটা প্ৰশ্ন কৰি চাব নালাগে গুটেখিনি ইয়াতে দিয়া হৈছে আৰু হেখত আমি মক টেষ্ট হিচাপে বহুত প্ৰেক্টিসো কৰাইছো গতিকে বেলেকে কৰাৰ প্ৰয়োজন নাই আপোনালোকৰ কাৰণে বেলেগ এটা কোৱেশ্চন কৰাৰ প্ৰয়োজন নাই হেতু কনফিডেন্টলি মই আপোনালোকক এক্সাম দি অহাৰ পিছত ইমানখিনি কমন পৰাৰ পিছত মই কৈছো মাত্ৰ এবাৰ বিশ্বাস কৰক আৰু পেইড কোৰ্স বুলি ভয় নাখাব সব পেইড কোৰ্স বহুত কেটা আছে কিন্তু আজি যদি আপোনালোকে এই কোৰ্সটো পাৰ্চেজ কৰে আপোনালোকে নিজে ক'ব যে আজিৰ লগে লাইফত যিমান কেটা পেইড কোৰ্স কিনিছে তাৰ ভিতৰত ওয়ান অফ দা বেষ্ট পেইড কোৰ্স হ'ব আমাৰ মেথছৰ পেইড কোৰ্সে লোক লাগিলে আপোনালোকে ইংলিছৰ পেইড কোৰ্সে লোক কাৰণ আমি এনে পেইড কোৰ্স বনাই নাথাকো প্ৰত্যেকটো এক্সামৰ আগত সকলো ইমানটা পেইড কোৰ্স বনাই এটা এক্সামৰ কাৰণে 4টা 5টাকে পেইড কোৰ্স বনাই কিন্তু আমি কেতিয়াও ইমানকে পেইড কোৰ্স বনোৱা নাই আমাৰ অকল এটাই পেইড কোৰ্স আগত আছিল মেথছৰ পেইড কোৰ্স নতুনকে ইংলিছৰ পেইড কোৰ্স আৰু দুইটা আপোনালোকে পাৰচেজ কৰিলে গম পাব কিমান ভ্যালুএবল হয় কিমান ভ্যালুএবল কন্টেন্ট আমি তাত দিছো আৰু কিমান ভালকে কনসেপ্টটো ক্লিয়াৰ কৰিছো আৰু যেতিয়া ক্লাস বিলাক কৰিব তেতিয়া আপুনি কনফিডেন্ট ফিল কৰিব যে এক্সামত আপুনি গুটেখিনি কৰিব পাৰিব ঠিক আছে সো ওয়ান স্টেপ সলিউশনটো এটো হল যে আপোনালোকে লক্ষ্য টকৰ পেইড কোৰ্সটো লব পাৰে হেতু কেনেকৈ লব আপোনালোকে লক্ষ্য টক এপ্লিকেশনটো প্লে ষ্ট'ৰ পৰা ডাউনলোড কৰিব আৰু যদিহে আপোনালোকে আইফোনৰ পৰা ডাউনলোড কৰিব বিচাৰিছে মাই ইনষ্টিটিউট এপ্লিকেশন ডাউনলোড কৰিব আৰু তাৰ পিছত ORG কোডটো PKOYQ ইউজ কৰিব কিবা কনফিউজন আছে স্ক্ৰিনত দিয়া নাম্বাৰটোত আপোনালোকে কন্টাক্ট কৰিব পাৰিব ঠিক আছে তাৰ নেক্সট আৰু এটা কথা সো আপোনালোকে মেথছৰ কাৰণে নিজে সেলফ ষ্টাডিও কৰিব পাৰে কোনো প্ৰবলেম নাই তাত কিন্তু প্ৰবলেমটো কি হয় তাত চাও মানে সমস্যা কি হয় যে সেলফ ষ্টাডি কৰোতে সমস্যা কি হয় ধৰক এটা এক্সাম্পল মই দিব বিচাৰিছো ধৰক আপুনি নিজে আপোনাৰ ঘৰটো বনাইছে নতুনকে আপোনাৰ ঘৰটো একেবাৰে জিৰোৰ পৰা আপুনি বনাইছে তো ঘৰ এটা বনাওতে
আপোনালোকে প্ৰত্যেকটো বস্তু যদি আপোনালোকে নাজানে যে এইটো বস্তু ক'ত পায় হেতু বস্তু ক'ত পায় আপোনালোকে ধৰক গুৱাহাটী নিচিনা এখন চহৰৰ কল্পনা কৰক ডাঙৰ চহৰ এখন আছে তাত গৈ পিনে আপোনালোকে প্ৰত্যেকটো বস্তুৰ কাৰণে প্ৰত্যেকটো দোকানত যাব লগিয়া হৈছে এইখন দোকানত যায় ইয়াত টাইলছৰ কথা হতে টাইলছটো আকৌ ঘৰলৈ লৈ আনে আকৌ মিস্ত্ৰীজনে কয় যে টাইলছটো বেয়া আহিছে তো তেনেকৈ আকৌ এখন বেলেগ দোকানত যায় তো তেনেকৈ সেলফ ষ্টাডি হয় আপোনালোকে এখন বুক কিনিলে সেই বুকৰ পৰা আপোনালোকে নিজে কৰি চালে এইখিনি কোৱেশ্চন আকৌ ভাল নহয় আকৌ এক্সামত নাহে নেকি আকৌ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন আছে প্ৰিভিয়াছ ইয়াৰ এনেকুৱা ধৰণৰ কোৱেশ্চন অহা নাই তো তেনেকুৱা হয় কিন্তু যেতিয়া আপুনি গম পাব যে এখনে দোকান আছে সেইখন দোকানত আপুনি কোৱালিটি কন্টেন্ট পাব কোৱালিটি বস্তু পালে তো হে ঠিক তেনে ধৰণে আমি মেথছৰ কোৰ্সটো বনাইছো মেথছৰ কোৰ্সত ইমান কোৱালিটি কন্টেন্ট আছে আমাৰ ইংলিছৰ কোৰ্সত ইমান কোৱালিটি কন্টেন্ট আছে আপোনালোকে এবাৰ চালে গম পাব পুনৰবাৰ কৈছো মেথছ আৰু ইংলিছৰ কাৰণে বেলেগ এটা কিতাপ মেলাৰ প্ৰয়োজন নাই গোটেইখিনি আমাৰ ইয়াতে পাই যাব লক্ষ্যটকত সো আজি হেতু কাৰণে বনালো কাৰণ বহুতে মোক প্ৰশ্ন কৰি আছে মেথছ কোৰ্স কৰ পৰা লম মেথছৰ নতুন কোৰ্স আহিব নেকি বহুতে প্ৰশ্ন কৰিছে যে আমাৰ নতুনকে মেথছৰ কোৰ্স নাহে কাৰণ আগৰ কোৰ্সটোতে গোটেইখিনি দিয়া আছে আগতো ৰেকৰ্ডেড আছিল সো আমাৰ লাইভ ক্লাস নাহে আপোনালোকে আমাৰ ৰেকৰ্ডেড ক্লাসেছ সদায় পাব কিয় কাৰণ আমি যেটো 15-20 মিনিটত শিকাব পাৰো লাইভ ক্লাস কৰিলে হেতু 1 ঘন্টা ওপৰ গুছি যায় গতিকে টাইম ওয়েষ্ট হয় বুলি মই ভাবো সেই কাৰণে আপোনালোকে লাইভ ক্লাস নহয় আমাৰ ৰেকৰ্ডেড ক্লাসেছ পাব আমি আমাৰ মেথছ কোৰ্সটো আগতো ৰেকৰ্ডেড আছিল যৰ পৰা সকলো এক্সামত কৰিব পাৰিলে আৰু বৰ্তমানো ৰেকৰ্ডেড হয় তাত কিছুমান ক্লাস আৰু নতুনকে এড কৰা হ'ব যেহেতু এডিআৰ 3 আহিব তাত আৰু কিছুমান ক্লাস এড কৰি গৈ থকা হ'ব গতিকে আপোনালোকে সেই আগৰ কোৰ্সটোৱে ল'ব পাৰিব ঠিক আছে আজি মই বেলেগ আৰু বিশেষ কথা নকওঁ মেথছৰ কথা বহুতে সুধি থকা কাৰণে এটো ভিডিও বনালো আচলতে বাকি বহু বেছি শুভেচ্ছা জ্ঞাপন কৰিছো আপোনালোকক এতিয়াৰ পৰা প্ৰিপাৰেচন আৰম্ভ কৰি এতিয়া কনসিস্টেন্টলি পঢ়া আৰম্ভ কৰক ধন্যবাদ